এই ভিডিঅ'টোত আইডেণ্টিফায়াৰ কি বস্তু এই বস্তুটো চাম। চ' লেটছ গ' ফৰ আইডেণ্টিফায়াৰ। কিছুমান ৱৰ্ডছ থাকে, কিছুমান নাম থাকে যোনটো চি প্ৰগ্ৰামিঙৰ কম্পাইলাৰ নিজৰ কাৰণে ইউজ কৰে, অথবা চি প্ৰগ্ৰামিং নিজৰ কাৰণে ৰিজাৰ্ভ কৰি থয়। এইটোক আমি কিৱৰ্ড বুলি কওঁ। আইডেণ্টিফায়াৰ কি? আইডেণ্টিফায়াৰৰ শব্দটো দুটা ৱৰ্ড দি মিলি কিনি বনিছে। ফাৰ্ষ্ট ইজ আইডেণ্টি, ছেকেণ্ড ইজ ফায়াৰ। মানে এটা মানুহক আইডেণ্টি কৰাৰ, অথবা এটা মানুহৰ কি বুলি কওঁ, যেনেকুৱা কি যদি আমাৰ যদি ক্লাছত যদি অলপ যদি শকত ল'ৰা আছে, অথবা আমাৰ যদি ক্লাছত যদি অলপ যদি মোৰ ক্লাছত বেছিকেলি এটা ল'ৰা আছিল, এওঁ অলপ মানে বহুত বেছি হোৱাট ইউ চে মানে বহুত বেছি ষ্ট্ৰং, চবক পিটি দিয়ে, এনেকুৱা ধৰণৰ মানুহ। চ' আমি তাৰ বহুত ভাল নাম দিছোঁ। তাৰ নামটো আমি দিছোঁ শিল্পা। চ' ছোৱালীৰ নাম দিছোঁ। চ' এনেকুৱা ধৰণৰ আমি নাম দিওঁ মানুহক। চ' এইটো আইডেণ্টিফাই কৰিবৰ কাৰণে বহুত বেছি সুবিধা হৈ যায়। কোনোবা যদি এতিয়া মোৰ লগত যদি কাজিয়া কৰিব আহে, মই কি বুলি কওঁ? মই শিল্পাক মাতিম। চ' দিছ ইজ হোৱাট আইডেণ্টিফায়াৰ ইজ। আইডেণ্টিফায়াৰৰ বেছিক নিয়ম থাকিছে, অথবা বেছিক কনচেপ্ট থাকিছে কি আমি পাৰ্টিকুলাৰ বস্তুটোক আইডেণ্টিফাই কেনেকুৱাকৈ কৰিম। চোৱা, চি প্ৰগ্ৰামিঙত আমি কেতিয়াবা নিজৰ নাম অথবা নিজৰ ৱৰ্ডছ ইউজ কৰিব লাগে। যেনেকুৱা কি নিজৰ যদি আমি মোৰ যদি ঘৰৰ যদি এটা নতুন বাচ্চা আহিছে, তাত তেতিয়া মই নিজৰ নাম ইউজ কৰিমতো। যেনেকুৱাকৈ কি ৰবি, দুৰ্গা, শংকৰ, এনেকুৱা কিবা কিবি নাম আমি ইউজ কৰিম। এনেকুৱা আমি কিবা এটা নাম ইউজ কৰিম, হয় নহয় জানো? চ' এই যে নামকেইটা যে ইউজ কৰিছোঁ, এই নামকেইটা একচুৱেলি দিলে কোন? মই নিজৰ পৰা দিছোঁ। এই নামটো কোনোবা ৰিজাৰ্ভ থকা নাই। আইডেণ্টিফায়াৰ সম্ভাৱনা এনেকুৱা হ'ব পাৰে কি এতিয়া আমি বহুত ভালকৈ বুজি পোৱা নাই, বাছ যে বুজাই আছোঁ, যিমানটো বুজাই আছোঁ ইমানটো বুজি যোৱা হৈ যাব। কিৱৰ্ডছৰ উল্টা হৈ গ'ল আইডেণ্টিফায়াৰ। আইডেণ্টিফায়াৰ মই নিজৰ নাম দিওঁ। যদি এটা অবজেক্টত যদি মই নিজৰ নাম দিম, অথবা এইটোক আমি কি বুলি কওঁ? আইডেণ্টিফায়াৰ। হিন্দীত এই ৱৰ্ডটোত আমি কি বুলি ক'ম? নামকৰণ কৰনা। যদি এটা বস্তুৰ যদি মই নাম যদি দি আছোঁ, অথবা নামকৰণ কৰি আছোঁ, এইটোক আমি কি বুলি ক'ম? আইডেণ্টিফায়াৰ। আইডেণ্টিফায়াৰ কিছুমান নিয়ম আছে। নিয়ম কি কি থাকিছে? এই নিয়মটো যদি আমি মানি যদি নচলোঁ, তেতিয়া আমি আইডেণ্টিফায়াৰ বনাব নোৱাৰিম। আমাৰ প্ৰগ্ৰামে আমাৰ এৰাৰ দি দিয়ে। চ' নিয়মকেইটো আমি চাই লওঁ। তো প্ৰথম নিয়ম থাকিছে কি আইডেণ্টিফায়াৰ নামটো ইউনিক হ'ব লাগে। মানে ভইড মেইন ছাপ'জ তুমি লিখিছা, ছাপ'জ তুমি ঘৰ বনালা। এই ঘৰত তুমি যদি এটা নাম ইউজ কৰিছা POP, পপ, তেতিয়াহ'লে এই নামটো আৰু তুমি কোনোবা ইউজ কৰিব নোৱাৰিবা। দিছ ইজ আ আইডেণ্টিফায়াৰ। হয়, এনেকুৱা ইউজ কৰিব পাৰা, POP, চব কেপিটেল লেটাৰ, অথবা প্ৰথমটো কেপিটেল লেটাৰ তাৰপিছতটো স্মল লেটাৰ। দিছ এণ্ড দিছ, এই তিনিটা নাম ডিফাৰেণ্টকৈ ট্ৰিট কৰা হ'ব, বেলেগকৈ ট্ৰিট কৰা হ'ব। কিয় কি চি প্ৰগ্ৰামিং কেছ চেঞ্চিটিভ মানে স্মল লেটাৰ এ আৰু কেপিটেল লেটাৰ এৰ মাজত বহুত ডাঙৰ ডিফাৰেঞ্চ। এই দুটা বস্তু ডিফাৰেণ্টলি আৰু বেলেগকৈ ট্ৰিট কৰা হৈছে। দুটা এক বস্তু নহয়। আমাৰ হিউমেন লেংগুৱেজত স্মল লেটাৰ এ আৰু কেপিটেল লেটাৰ এ ছেইম বস্তু, তেখেতৰ প্ৰনাউন্সিয়েশ্যন ছেইম, বাট ইন চি প্ৰগ্ৰামিং ইহঁতৰ প্ৰনাউন্সিয়েশ্যনৰ লগত কাম নাই। ইহঁত দুটা বস্তু একদম বেলেগ বস্তু। প্ৰথম। ছেকেণ্ড, যিহেতু কি ইয়াত চোৱা, ইয়াত চব স্মল লেটাৰ, ইয়াত চব কেপিটেল লেটাৰ, ইয়াৰ প্ৰথম ৱাৰ্ডটো কেপিটেল লেটাৰ, তাৰপিছৰ ৱাৰ্ডটো স্মল লেটাৰ। সেইকাৰণে এই তিনিটা বস্তু সম্ভাৱন প্ৰনাউন্সিয়েশ্যনত ছেইম হৈ গৈছে, বাট এই তিনিটা বস্তু ডিফাৰেণ্ট। ঠিক আছে, বিকজ অফ কেছ চেঞ্চিটিভিটি। চ' দিছ আৰ দ্য ইউনিক নেম। চ' ফাৰ্ষ্ট থিং, আইডেণ্টিফায়াৰ যিটো আমি ইউজ কৰিম, আইডেণ্টিফায়াৰ নামটো ইউনিক হ'ব লাগে। নিজৰ ঘৰত আমি যদি দুটা ল'ৰা যদি আহিছে, দুটা যদি অথবা ছোৱালী যদি জন্ম হৈছে, তেখেতৰ নাম আমি এক নিদিওঁ। ছাপ'জ ঘৰত তোমাৰ দুটা ভাইটি আছে, দুটাৰ নাম ছেইম হ'ব নেকি? নহয়। এটাৰ নাম যদি ছাপ'জ শ্যাম থাকিলে, বেলেগ এটাৰ নাম ৰাম হ'ব। চ' এইটোৱে থাকিছে আইডেণ্টিফায়াৰ নেম আৰ ইউনিক, শুড বি ইউনিক। ছেকেণ্ড, আইডেণ্টিফায়াৰ নাম কিৱৰ্ডছ হ'ব নালাগে। তাৰমানে মই আইডেণ্টিফায়াৰ হিচাপত
ইনক্লুড নামটো কেতিয়াও ইউজ কৰিব নোৱাৰিম printf কেতিয়াও ইউজ কৰিব নোৱাৰিম because these are keywords third identifier নামৰ স্পেচ হ'ব নালাগে suppose মই যদি এটা নাম লিখিছো suppose কি হ'ব নামটো হ'ল জ্ঞানদীপ মই লিখিছো জ্ঞানদীপ সোনোৱাল so মই suppose এই নাম দিছো এটো নরমালি হিউম্যান লাইফত চলিব বাট প্রোগ্রামিংত তুমি যদি নাম দিব বিচাৰিছা তুমি এনেকুৱা নাম দিব নোৱাৰিবা because of স্পেচ টু ঠিক আছে so this is a wrong identifier এনেকুৱাকে ধৰণৰ আমি আইডেন্টিফায়াৰ দিব নোৱাৰি তাৰ পিছত স্পেশাল কিৱৰ্ড ইউজ স্পেশাল কিজ ইউজ কৰিব নোৱাৰিম স্পেশাল কিজ কি থাকিছে আন্ডাৰস্কোৰ টু বাদ দি কিনি যিমানটা আছে সব স্পেশাল ক্যাৰেক্টাৰ তাৰ মানে এইটো গল আন্ডাৰস্কোৰ মানে এইটো হৈ গল আন্ডাৰস্কোৰ ঠিক আছে এইটো হৈ গল ড্যাশ ডলাৰ দিস প্লাস মাইনাস ইনটু যিমানটো আছে আলফাবেট আৰু নিউমেৰিকেল কি বাদ দি যিমানটা কি তুমি চাব পাৰিবা কিবোৰ্ডত অল আৰ দ্য স্পেশাল ক্যাৰেক্টাৰ্স সো এনেকুৱা ধৰণৰ স্পেশাল ক্যাৰেক্টাৰ ইউজ কৰিব নোৱাৰিম অনলি দিস ঠিক আছে এতিয়া যদি জ্ঞানদীপ সোনোৱাল আছে হোৱাইট স্পেচ দিব নোৱাৰিম সলিউশন কি ইয়াত এটা আন্ডাৰস্কোৰ দি দিয়া তোমাৰ কাম হৈ যাব because underscore is allowed তাৰ পিছত আইডেন্টিফায়াৰ নামত letters digit অথবা আন্ডাৰস্কোৰ হি থাকিব লাগে তাৰ বাৰত আৰু একো থাকিব নোৱাৰিব অথবা letters থাকিব abcd digits থাকিব 0 1 2 3 তাৰ বাৰত আৰু বেলেগ বস্তু থাকিব নোৱাৰে ইয়াৰ ওপৰত আৰটা বস্তু আইডেন্টিফায়াৰৰ নামটো সদায় letters দি অথবা আন্ডাৰস্কোৰ দি স্টাৰ্ট হ'ব তাৰ মানে 420 I এনেকুৱা হ'ব নোৱাৰে I 420 হ'ব পাৰে because ইয়াত alphabet ইয়াত আমাৰ নাম্বাৰ দি স্টাৰ্ট হৈ আছে so it is a wrong identifier invalid identifier আৰু যেটো কি ইয়াত alphabet দি ইউজ হৈ আছে so ইটো valid identifier underscore দি ইউজ কৰিব পাৰা underscore ইউজ কৰিব পাৰা ইটো valid হ'ব second 31 টা ক্যাৰেক্টাৰ হ'ব লাগে 31 টা ক্যাৰেক্টাৰ মানে এটা দুটা তিনটা চাৰিটা এনেকৈ 31 টো হ'ব লাগে মানে a b c d 0 1 2 আন্ডাৰস্কোৰ এনেকৈ 31 টো হ'ব পাৰে 31 টোৰ পৰা বেছি হ'ব নালাগে 31 টো বেছি যদি বেছি দিও কি এৰৰ হ'ব নেকি এৰৰ নহব বাট ইট ইজ ৰং প্ৰেক্টিস সিগনিফিকেন্ট 31 টা ক্যাৰেক্টাৰ সি হ'ব লাগে I guess 31 টা ক্যাৰেক্টাৰস একচুয়ালি বহুত ডাঙৰ না এটা নাম আহি যাব ইমানটো নাম ইমান ডাঙৰ নাম কোনোবা ইউজ নকৰে সাউথ ইন্ডিয়ানৰ ইমান ডাঙৰ নাম নাথাকে 31 টা ক্যাৰেক্টাৰসৰ নাম সম্ভৱন 10 টা ক্যাৰেক্টাৰৰ নাম থাকাটোই বাৰু বহুত বেছি সো ইমান ডাঙৰ ক্যাৰেক্টাৰৰ নাম আমি কিটা ইউজ নকৰো বাট তথাপিও 31 টা ক্যাৰেক্টাৰসৰ বিছত বেছি হ'ব নালাগে এন্ড সি প্ৰগ্ৰামিং ইজ কেছ সেনসিটিভ বস্তুটো একদম প্ৰথমে এক্সপ্লেইন কৰিছো এ আৰু ই ডাঙৰ এৰ মাজত ডিফাৰেন্স আছে নেক্সট থিং ইমানটো নিয়ম কোনে পঢ়িব সো ইমানটো নিয়ম পঢ়িবলৈ প্ৰয়োজন নাই দুটা তিনটা মান নিয়মৰ অথবা ফাৰ্স্ট পঢ়িবটো সবই লাগিব এক্সামৰ কাৰণে মই যেতিয়া প্ৰগ্ৰামিং কৰিব বহিবা অলপ বস্তুটো অলপ সহজ কৰাৰ কাৰণে মই বস্তুটো কৈছো এটো নহয় কি পঢ়িব নালাগে সব বস্তু মুখস্থ হ'ব লাগে মোৰ সব নিয়ম কেটা মুখস্থ আছে ইয়াৰ ওপৰত আৰু নিয়ম থাকিছে এবোৰো মুখস্থ আছে মোৰ সো যেটো কি অলপ আমি একদম টাফ পৰে স্টাৰ্ট কৰিব নোৱাৰে আমি ইজি হৈ কিনে আমি স্টাৰ্ট কৰো অলপ চিৰ হৈ কিনে আৰামসে বিন্দাস আমি এটা শিকিবলৈ নামিছো এটা বিন্দাস হৈ কিনে শিকিম সো এই বিন্দাস থকাৰ কাৰণে আমাৰ তিনটা নিয়ম লাগিব ফাৰ্স্ট নিয়ম হ'ব লাগিব কি আইডেন্টিফায়াৰ সদায় ইউনিক দিবা তাৰ পিছত কেছ সেনসিটিভ এই বস্তুটো মনত থবা এন্ড দা লাষ্ট ইজ দিস এই তিনটা বস্তু মনত থবা আৰু এজ ইউজুৱেল কিৱৰ্ডছ এনো সবাই ইউজ নকৰে যেটো কি কিৱৰ্ডছ আৰু আইডেন্টিফায়াৰ বেলেগ বস্তু এনে গম পাই যায় সো এই তিনটা বস্তু অলপ ইম্পৰ্টেন্ট এই লাষ্টৰ যে ৰাউন্ড কৰি থৈছো পইণ্টটো এই পইণ্টটো অটোমেটিকলি আহি যায় সো যদি চাবলৈ যাও চাৰিটা পইণ্ট মুখস্থ কৰি থব লাগিব চাৰিটাৰ ভিতৰত তিনটা পইণ্ট ইজ আটাইতকৈ ইম্পৰ্টেন্ট সো আমি ইমানটো বুজিছো আইডেন্টিফায়াৰ কি হয় আইডেন্টিফায়াৰ ইতিয়াও ডাউট থাকিব পাৰে আইডেন্টিফায়াৰ ইউজ কোড কৰিম কাম কোড কৰিব লাগিব এনেকুৱা এটা ডাউট থাকিব পাৰে সো এই ডাউটটো আমি যেতিয়া ভেৰিয়েবল আমি কৰিম তেতিয়ালে আমি বস্তুটো বুজি যাম আমি ইমানটো চাম আইডেন্টিফায়াৰ কি আইডেন্টিফায়াৰ বস্তুটো কি আইডেন্টিফায়াৰ একচুয়ালি কনসেপ্টটো কি আমি বাস ইমানটোই চাব লাগে তাৰ বাৰত বেলেগ কিবা চিন্তা কৰিব প্ৰয়োজন নাই
ভিডিঅ' আগত আহি থাকিব আৰু বস্তুকেইটা আমি বুজিব পাৰিছোঁ। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানটো। নেক্সট ভিডিঅ'টোত আমি বেলেগ এটা পিলাৰ চাম।